মোৰ ঈশ্বৰ পুৰুষ তুমি মোক সদায় ধৰি ৰাখিবা মই জানো এনেদৰে এতিয়া আবেগিক পোষ্ট কৰা দেখিবলৈ পোৱা গৈছে সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গে আজি জুবিন গাৰ্গ বিহীন এটা মাহ আৰু এটা মাহত গৰিমা শইকীয়া গাৰ্গে এনেদৰে সামাজিক মাধ্যমত লিখিছে সামিক খোৰী সোশ্যাল মিডিয়াত গৰিমা শইকীয়া গাৰ্গৰ আবেগিক পোষ্ট মোৰ ঈশ্বৰ পুৰুষ তুমি মোক সদায় ধৰি ৰাখিবা মই জানো তুমি মাথো কল্পনাৰ নহয় আত্মাৰ বন্ধন জন্মান্তৰলৈ এনেদৰে এতিয়া সামাজিক মাধ্যমত পোষ্ট কৰা দেখিবলৈ পোৱা গৈছে পত্নী গৰিমা শইকীয়া গাৰ্গ জুবিন গাৰ্গ বিহীন আজি এটা মাহ সম্পূৰ্ণ হল সেই এটা মাহত অসমবাসীয়ে যেনেদৰে কটাইছে অসমবাসীয়ে হিয়াৰ আমঠু এগৰাকী ৰত্নক হেৰুৱাইছে কিন্তু এগৰাকী স্বামীক হেৰুৱাইছে গৰিমা শইকীয়া গাৰ্গে নিজ স্বামীক হেৰুৱাই জুবিন গাৰ্গক হেৰুৱাই উজাগৰে নিশা কটাইছে এনেদৰে এতিয়া গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যমত প্ৰতিদিনে পোষ্ট কৰা দেখিবলৈ পোৱা যায় সামাজিক মাধ্যমত তেওঁ আবেগিক পোষ্ট কৰা দেখিবলৈ পোৱা যায় আৰু তেওঁ লিখিছে তুমি আছা সদায় থাকিবা মাথো কল্পনা নহয় আত্মাৰ বান্ধোন জন্মান্তৰলৈ তুমিয়ে সকলো কবা হেজাৰ প্ৰশ্নৰ উত্তৰ আনি দিবা বাট পোহৰাই খোজ দিয়াবা মই জানো তুমিয়ে শিকালা সাহস আৰু বিশ্বাস দিলা পৃথিৱী দেখুৱালা মই মাথো তোমাৰ আঙুলিত ধৰি গৈ থাকিলো মোৰ ঈশ্বৰ পুৰুষ তুমি মোক সদায় আবৰি ৰাখিবা মই জানো এনেদৰে সামাজিক মাধ্যমত আবেগিক পোষ্ট পত্নী গৰিমা শইকীয়া গাৰ্গৰ জুবিন গাৰ্গ বিহীন আজি এমাহ কোনেও কল্পনা কৰিব পৰা নাছিল আৰু সকলোৰে মনত হাতৰ হৈ ৰৈছে জুবিন গাৰ্গ কিয় আমাৰ মাজৰ পৰা কায়িকভাৱে নাইকিয়া হ'ব লগা হল পত্নীৰ মাজতো সদায় এই প্ৰশ্নটোৱে দোলা দি যায় পত্নী গৰিমা শইকীয়া গাৰ্গেও এটাই প্ৰশ্ন কৰিছে যে কায়িকভাৱে আমি জুবিন গাৰ্গক কিয় হেৰুৱাব লগা হল নৰ্থ ইষ্ট ফেষ্টিভেলত গান গাবলৈ গৈছিল জুবিন গাৰ্গ আজিৰ দিনটোত আৰু জুবিন গাৰ্গৰ আজিৰ দিনটোত অনুষ্ঠান আছিল নৰ্থ ইষ্ট ফেষ্টিভেলত আৰু নৰ্থ ইষ্ট ফেষ্টিভেলত গান গাবলৈ লৈ গৈছিল চেমকানু মহন্ত আৰু মেনেজাৰ আছিল সিদ্ধাৰ্থ শৰ্মা আৰু তেনেদৰে সিংগাপুৰৰ পৰাই এই অনাকাংক্ষিত খবৰটো আহিছিল আৰু প্ৰতিগৰাকী অসমীয়াৰ হৃদয় ভাঙি যোৱা খবৰটো আহিছিল যে জুবিন গাৰ্গ আৰু নাই জুবিন গাৰ্গ আৰু আমাৰ মাজত কায়িকভাৱে নাই আজি এটা মাহ সম্পূৰ্ণ হল সেই এটা মাহত তদন্ত চলি আছে তদন্ত কিমান আগবাঢ়িছে বা তদন্তৰ সমান্তৰালভাৱে ন্যায় জুবিন গাৰ্গক কেতিয়া দিব সেয়াও কিন্তু প্ৰশ্ন উত্থাপন হৈছে জুবিন গাৰ্গে ন্যায় পাবনে নাই সেয়াও প্ৰশ্ন উত্থাপন হৈছে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি এতিয়া সকলোৱে আহ্বান কৰিব লগা হৈছে জুবিন গাৰ্গৰ ন্যায় বিচাৰিব লগা হৈছে সেয়া অসমবাসীৰ বাবে দুখ খবৰ সেয়া অসমবাসী কোনোদিনো কল্পনা কৰা নাছিল আমাৰ প্ৰাণৰ শিল্পীগৰাকী আজিৰ দিনটোত নোহোৱা হোৱা এমাহ হল আজিৰ দিনটোতে নাইকিয়া হৈ গৈছিল আমাৰ মাজৰ পৰা কায়িকভাৱে আৰু নিশা পত্নী গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যমত আবেগিক পোষ্ট দিছে পত্নীৰ যেতিয়া মন যায় তেতিয়াই জুবিন গাৰ্গৰ ওচৰলৈ যায় সোণাপুৰৰ সমাধি ক্ষেত্ৰলৈ পত্নী গৰিমা শইকীয়া গাৰ্গ যায় আৰু শুকুৰবাৰে জুবিন গাৰ্গ নাইকিয়া হৈ গৈছিল আমাৰ মাজৰ পৰা আৰু পত্নী গৰিমা শইকীয়া গাৰ্গ প্ৰতি শুকুৰবাৰে জুবিন গাৰ্গৰ কাষত যায় আৰু জুবিন গাৰ্গক স্মৰণ কৰে জুবিন গাৰ্গক তেওঁৰ মনৰ কথা কয় আৰু ৰাতি দেখিবলৈ পোৱা গৈছে সামাজিক মাধ্যমত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে আবেগিক পোষ্ট কৰা দেখিবলৈ পোৱা গৈছে তেওঁ লিখিছে তুমি আছা সদায় থাকিবা মাথো কল্পনা নহয় আত্মাৰ বন্ধন জন্মান্তৰলৈ তুমিয়ে সকলো কবা হেজাৰ প্ৰশ্নৰ উত্তৰ আনি দিবা বাট পোহৰাই খোজ দিয়াবা মই জানো তুমিয়ে শিকালা সাহস আৰু বিশ্বাস দিলা পৃথিৱী দেখুৱালা মই মাথো তোমাৰ আঙুলিত ধৰি গৈ থাকিলো মোৰ ঈশ্বৰ পুৰুষ তুমি মোক সদায় আবৰি ৰাখিবা মই জানো এনেদৰে এতিয়া সামাজিক মাধ্যমত পোষ্ট দিছে পত্নী গৰিমা শইকীয়া গাৰ্গে আজি এমাহত সকলোৱে জুবিন গাৰ্গক সোঁৱৰিছে জুবিন ক্ষেত্ৰত লোকে লোকাৰণ্য হৈ পৰিছে পুৱাৰ ভাগৰ পৰা কাহিলি পুৱাতে সকলো ওলাই আহিছে কেৱল মাত্ৰ আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ শ্ৰদ্ধা জনাবলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি সকলো ওলাই আহিছে আৰু সামাজিক মাধ্যমতো দেখিবলৈ পোৱা গৈছে #justice4Jubin Garg আৰু তাৰ সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে পত্নী গৰিমা শইকীয়া গাৰ্গৰ আবেগিক পোষ্ট তেওঁৰ মনতো প্ৰশ্ন উত্থাপন হৈছে বহু প্ৰশ্নই তেওঁক দোলা দি গৈছে
কিয় আজিৰ দিনটোত কায়িকভাৱে আমাৰ মাজৰ পৰা জুবিন গাৰ্গ আঁতৰি গ'ল আৰু জুবিন গাৰ্গ বিহীন আজি এটা মাহ কোনো কল্পনা কৰিবই পৰা নাই অসমবাসীৰ হিয়াৰ আমঠু অসমবাসীৰ হিয়াৰ টুকুৰা জুবিন গাৰ্গ নাইকিয়া হৈ গ'ল আৰু নাইকিয়া হোৱা আজি এমাহ হ'ল এগৰাকী পত্নীয়ে হয়তো বুজিছে স্বামী নোহোৱা হোৱাৰ সেই বেদনা এগৰাকী পত্নীয়ে হয়তো বুজিছে স্বামীৰ অনুপস্থিতিত সেই অনুভৱখিনি হেয়া হয়তো এগৰাকী নাৰীয়ে উপলব্ধি কৰিব পাৰিব আৰু পত্নী গৰিমা শইকীয়া গাৰ্গ এতিয়া আবেগিক হৈ পৰিছে পত্নী যেতিয়া মন যায় তেতিয়াই তেওঁ জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰলৈ যায় জুবিন গাৰ্গৰ সমাধিস্থলীলৈ তেওঁ যায় আৰু তেওঁ যি মন যায় তাকে জুবিন গাৰ্গক কয় আৰু এনেদৰে সামাজিক মাধ্যমতো তেওঁ পোষ্ট কৰা দেখিবলৈ পোৱা গৈছে তেওঁ লিখিছে পুনৰবাৰ কৈছো তেওঁ লিখিছে তুমি আছা সদায় থাকিবা মাথো কল্পনা নহয় আত্মাৰ বান্ধোন জন্মান্তৰলৈ তুমি সকলো কবা হেজাৰ প্ৰশ্নৰ উত্তৰ আনি দিবা বাট পোহৰাই খোজ দিয়াবা মই জানো তুমিয়ে শিকালা সাহস আৰু বিশ্বাস দিলা পৃথিৱী দেখুৱালা মই মাথো তোমাৰ আঙুলি ধৰি গৈ থাকিলো মোৰ ঈশ্বৰ পুৰুষ তুমি মোক সদায় আৱৰি ৰাখিবা মই জানো এনেদৰে এতিয়া সামাজিক মাধ্যমত পোষ্ট কৰা দেখিবলৈ পোৱা গৈছে পত্নী গৰিমা শইকীয়া গাৰ্গক আৰু পত্নীগৰাকীয়ে বিচাৰিছে যে প্ৰকৃতাৰ্থত জুবিন গাৰ্গ কিয় হেৰুৱাব লগা হ'ল বা জুবিন গাৰ্গ আমাৰ মাজৰ পৰা কিয় কায়িকভাৱে বিদায় ল'লে সেয়া পত্নীৰো প্ৰশ্ন সেয়া পত্নীকো উত্তৰ লাগে সেয়া অসমবাসীকো উত্তৰ লাগে সেয়া অসমবাসীয়ে ন্যায় বিচাৰিছে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিব লাগে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে পত্নী গৰিমা শইকীয়া গাৰ্গে এতিয়া সামাজিক মাধ্যমত আবেগিক পোষ্ট দিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত যিকোনো খবৰৰ বাবে